Students, welcome to FI classes. আজিৰ ভিডিঅ'টো এবাৰ HS ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাৰ অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাবা। বহুত গুৰুত্বপূৰ্ণ কথা তোমালোকক ক'বলৈ গৈ আছো। প্ৰথম কথা হ'ল তোমালোকৰ 21 তাৰিখৰ পৰাই পৰীক্ষা আৰম্ভ হ'ব। গতিকে তোমালোকে 7টা বিষয়ত পৰীক্ষা দিব লাগিব। ইংলিছ কম্পালসাৰি, এছামিজ অবলিক এল্টাৰনেটিভ ইংলিছ আছে। তাৰ পিছত তোমালোকৰ সায়েন্সৰ ব্যৱহাৰৰ ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়োলজি আৰু লাষ্ট এটা আছে তোমালোকৰ এনভাইৰনমেন্টেল এডুকেশ্যন। সো এনভাইৰনমেন্টেল এডুকেশ্যনৰ পৰীক্ষা তোমালোকে দিব লাগিব, কম্পালসাৰি হয়। আৰু ইয়াত থিয়ৰি পেপাৰ আছে 40 মাৰ্কছৰ আৰু 10 মাৰ্কছ প্ৰজেক্ট আছে। 2 আৱাৰ্ছৰ এক্সাম হ'ব। এইটো তোমালোকৰ টোটাল মাৰ্কত কাউণ্ট নহয়, কিন্তু যদি ফেল কৰা বা এবসেন্ট থাকা তেনেহ'লে কিন্তু HS ফাৰ্ষ্ট ইয়াৰ ফেল কৰিবা। এতিয়া হ'ব আমাৰ ফৰ্থ সাবজেক্টৰ বিষয়ে। আমাৰ বহুত ল'ৰা ছোৱালীয়ে কনফিউজ হৈ থাকে যে ফৰ্থ সাবজেক্ট কি। এতিয়া চোৱা, তোমালোকে 4টা বিষয় বাছনি কৰি লৈছে এডমিশ্যনৰ সময়ত: ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়োলজি। এই 4খনৰ যিটো বিষয় তোমালোকে কম নম্বৰ পোৱা সেইটো হৈছে তোমালোকৰ ফৰ্থ সাবজেক্ট। আৰু সেই ফৰ্থ সাবজেক্টৰ নাম্বাৰটো তোমালোকৰ টোটাল মাৰ্কত কাউণ্ট নহয়। কিন্তু আমাৰ বহুত ল'ৰা ছোৱালী দেখা যায় যে কোনোবা এটা বিষয় নিজে তাৰমানে পঢ়িবলৈ বাদ দিয়ে যে এইটো মোৰ ফৰ্থ সাবজেক্ট। গতিকে তোমালোকলৈ এটা মোৰ পৰামৰ্শ যে তোমালোকে সেনেকুৱা নকৰিবা। কাৰণ সাপোজ তুমি ভাবিছা যে মই মেথছ ফৰ্থ কৰিম, নপঢ়োঁ, কিন্তু তোমালোকৰ পৰীক্ষাত ফিজিক্সৰ পেপাৰটো হাৰ্ড হৈ গ'ল, তুমি এনচাৰ ভালদৰে কৰিব নোৱাৰিলা, তেতিয়া কিন্তু তোমাৰ অলপ বিপদত পৰাৰ চান্স আছে। গতিকে সেইকাৰণে 4টা বিষয় ধুনীয়াকৈ পঢ়ি যাবা। যিটো কম নম্বৰ পোৱা সেইটো অট'মেটিকেলি ফৰ্থ হৈ যাব। এতিয়া মই আহোঁ ফিজিক্সলৈ। গতিকে ফিজিক্সৰ তোমালোকৰ চোৱা পৰীক্ষা তোমালোকৰ 27 তাৰিখে আছে। আমাৰ বহুত ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি জনাই যে ছাৰ ফিজিক্স কেনেকৈ পঢ়িম, বছৰটো শেষে হ'ল, বহুত বস্তু নুবুজাকৈ থাকিলোঁ। গতিকে ফিজিক্স কেনেকৈ পঢ়িলে তোমালোকে ভাল এটা নম্বৰ কেৰি কৰিব পাৰিবা, এই যিখিনি সময় আছে সেইখিনি সময় ভালদৰে পঢ়ি, গতিকে তাৰে দুটামান টিপছ দিবলৈ ওলাইছোঁ মই। 1 নম্বৰ কথা, তোমালোকে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে যিটো চিলেবাছ প্ৰভাইড কৰিছে সেই চিলেবাছটো তোমালোকে ডাউনলোড কৰি ল'বা। মই ইয়াৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো তোমালোকক দি দিম, তাৰ পৰা ডাউনলোড কৰি চাবা। এইকাৰণে যে প্ৰতি বছৰে তোমাৰ চিলেবাছটোত কিছু টপিক ৰিডিউচ কৰা হয়, গতিকে সেইখিনি নালাগা টপিকখিনি পঢ়িব নালাগে। নেক্সট তোমালোকৰ ফিজিক্সৰ NCERTৰ মেইন টেক্সট বুক পাৰ্ট 1 পাৰ্ট 2 ধুনীয়াকৈ ওলাই ল'বা। ওলাই লৈ তাত যিখিনি ইম্পৰ্টেণ্ট তাৰ টপিকছ আছে সেই ইম্পৰ্টেণ্ট টপিকছখিনি তোমালোকে পঢ়িবলৈ ট্ৰাই কৰিবা। ইম্পৰ্টেণ্ট টপিকছখিনি তোমালোকৰ কলেজৰ ছাবজেক্ট টিচাৰক সুধি অলপ বাছি ল'বা। সেই টপিকখিনিৰ যিখিনি ডিৰাইভেশ্যন আছে সেইখিনি কৰিবলৈ ট্ৰাই কৰিবা আৰু সেইখিনি প্ৰেক্টিছ কৰিবা ভালদৰে। আৰু তাত তোমাৰ দুটা লাভ হ'ব সেইখিনি, যে তোমাৰ তাৰ পৰা যদি কিবা নিউমাৰিকেল আহে তেনেহ'লে সেইখিনি ধুনীয়াকৈ কৰিব পাৰিবা। নেক্সট তোমালোকৰ আহিল যে যিহেতু আমাৰ সময় খুব কম আছে, গতিকে মাত্ৰ পৰীক্ষালৈ 10 দিন আছে, ফিজিক্সৰ আগত মাত্ৰ 3 দিন বন্ধ আছে তোমালোকৰ, যে এইখিনি সময় পঢ়ি কেনেকৈ এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰিবা আমি ফিজিক্সত। গতিকে তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তোমালোকে যিখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখিনি ভালদৰে ছল্ভ কৰি ল'বা। ছল্ভ কৰি সেইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা, প্ৰতিটো প্ৰশ্নই পঢ়িবা, কিন্তু তাৰে প্ৰেক্টিছ কৰিবা, নিশ্চয় সেইখিনিৰ পৰা বহুখিনি কমন আহিব। তোমালোকৰ যিহেতু তোমালোকে 2024 চনত পৰীক্ষা দিবা, তোমালোকে 2018, 2020 আৰু 2022 চনৰ পেপাৰখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু এই পেপাৰখিনিৰ চলুশ্যন মই ইয়াৰ আগৰ ভিডিঅ'বিলাকত দি দিছোঁ, তোমালোকক ডেছক্ৰিপশ্যনত মই লিংক এটা দি দিম, তোমালোকে মোৰ চেনেলৰ যোগেদি সেই ভিডিঅ'ৰ পেপাৰখিনিৰ চলুশ্যনখিনি চাব পাৰিবা। কাৰণ কিয় কৈছোঁ চাবা, তোমালোকৰ 2018 পেপাৰখন চালে গম পাবা যে 2020ৰ পেপাৰখন চালে তোমাৰ গম পাবা যে 18ৰ মেক্সিমাম প্ৰশ্ন 20ত আহিছে, 20ৰ মেক্সিমাম প্ৰশ্ন 22 চনত আহিছে। গতিকে ফাৰ্ষ্ট ইয়াৰত এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত কুৱেশ্যনবিলাক বাৰে বাৰে ৰিপিট কৰি থাকে। তোমালোকক কিয় সেই 3খন ছাজেষ্ট কৰিছোঁ, কাৰণ তোমালোকে 2024ত পৰীক্ষা দিবা, গতিকে তোমালোকৰ যোৱাবাৰৰ পেপাৰখনৰ পৰা বেছি কমন নাহে, গতিকে তাৰ আগৰটো আহিব। গতিকে তোমালোকে ইভেন ইয়াৰৰ পেপাৰখিনি ভালদৰে প্ৰেক্টিছ কৰিলে তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে ডেছক্ৰিপশ্যনত যাই লিংকটো ক্লিক কৰি পেপাৰৰ ভিডিঅ'বোৰ চলুশ্যনৰ ভিডিঅ'বোৰ চাবা। আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হ'ব। সকলোলৈ
চেনেলৰ তৰফৰ পৰা অল দা বেষ্ট থাকিল লগতে তোমালোকক এটা ইনফৰমেশ্যন প্ৰভাইড কৰিবলৈ ওলাইছোঁ মই যে FI ক্লাছৰ যোগেদি তোমালোকৰ HS ছেকেণ্ড ইয়াৰৰ তোমালোকৰ NCERT বুকখন টেক্সট বুকখন ফলো কৰি প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' আপলোড কৰা হ'ব আৰু ভালদৰে অসমীয়া মাধ্যমত আৰু ইংৰাজী মাধ্যমৰ টপিকবোৰ বিশ্লেষণভাৱে বুজোৱা হ'ব গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে সেই ভিডিঅ'বোৰ তোমালোকে আগত চাই লৈ তোমালোকে সেইখিনি নোট কৰি ল'ব পাৰা আজিলৈ এৰিছোঁ অল দা বেষ্ট ফৰ ইউৰ এক্সামিনেশ্যন থেংক ইউ